যে নতুন বড় অসমত মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিবাৰ চৰকাৰী আঁচনি হিতাধিকাৰ হ'ব নোৱাৰে, চৰকাৰী হ'ব নোৱাৰে, এনেকুৱা আমি আইন আনিম। যিহেতু আজি বৰ্তমান সময়ত তাৰ বিপৰীত দেখা পাইছোঁ। গীৰ্গায়ৰ পৰা কেন্দ্ৰীয় চৰকাৰ আঁচনিত মন্ত্ৰী বিধায়ক বা ক'ৰবাত মুখ্যমন্ত্ৰী পৰিবাৰৰ নাম আমি দেখা পাওঁ। PWD বিভাগৰ ভিতৰতো বিভিন্ন চৰকাৰী বিভাগতো আমি শুনিছোঁ যে মন্ত্ৰী নিজৰ ভাই ককাই বা নিজৰ পৰিবাৰৰ নামত তেওঁলোকে ঠিকাবোৰ লয়। এই ধৰণৰ ৰাজনীতি এতিয়া অসমত নচলিব। আমি সেইকাৰণে নতুন বড়ো অসমৰ যোগেদি এই ধৰণৰ ৰাজনীতি আমি চাফ কৰিবলৈ বিচাৰোঁ আৰু অসমত পুনৰবাৰ এটা প্ৰগতিশীল সমৃদ্ধিশীল অসম গঢ়িবলৈ বিচাৰোঁ। অহা 4 তাৰিখত মই আমাৰ কংগ্ৰেছৰ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক, ৰাহুল গান্ধী ডাঙৰীয়া, শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী লগতে অসমৰ জনসাধাৰণক এটা নতুন চৰকাৰ দিবলৈ বিচাৰোঁ আৰু সেই সংকল্প লৈ মই কাম কৰি গৈ যে নতুন বড়ো অসমত মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিবাৰ চৰকাৰী আঁচনি হিতাধিকাৰ হ'ব নোৱাৰে, চৰকাৰী হ'ব নোৱাৰে, এনেকুৱা আমি আইন আনিম। যিহেতু আজি বৰ্তমান সময়ত তাৰ বিপৰীত দেখা পাইছোঁ। গীৰ্গায়ৰ পৰা কেন্দ্ৰীয় চৰকাৰ আঁচনিত মন্ত্ৰী বিধায়ক বা ক'ৰবাত মুখ্যমন্ত্ৰী পৰিবাৰৰ নাম আমি দেখা পাওঁ। PWD বিভাগৰ ভিতৰতো বিভিন্ন চৰকাৰী বিভাগতো আমি শুনিছোঁ যে মন্ত্ৰী নিজৰ ভাই ককাই বা নিজৰ পৰিবাৰৰ নামত তেওঁলোকে ঠিকাবোৰ লয়। এই ধৰণৰ ৰাজনীতি এতিয়া অসমত নচলিব। আমি সেইকাৰণে নতুন বড়ো অসমৰ যোগেদি এই ধৰণৰ ৰাজনীতি আমি চাফ কৰিবলৈ বিচাৰোঁ আৰু অসমত পুনৰবাৰ এটা প্ৰগতিশীল সমৃদ্ধিশীল অসম গঢ়িবলৈ বিচাৰোঁ। অহা 4 তাৰিখত মই আমাৰ কংগ্ৰেছৰ নেতৃত্বক মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক, ৰাহুল গান্ধী ডাঙৰীয়া, শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী লগতে অসমৰ জনসাধাৰণক এটা নতুন চৰকাৰ দিবলৈ বিচাৰোঁ আৰু সেই সংকল্প লৈ মই কাম কৰি গৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।